হল নেকি স্টার্ট হল নমস্কাৰ উপস্থিত আছো অসম চৰকাৰৰ যি মেগা জুমৰৰ প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰিছিলে সেই অনুষ্ঠানত উপস্থিত আছো আৰু সেই অনুষ্ঠানৰ পৰা এটা কথা স্পষ্টভাৱে মই আমাৰ সো-কল্ড ইনফ্লুয়েন্সাৰ বিলাকৰ কিছুমান কথা ক'ব বিচাৰো তাৰ আগতে এটা কথা মই স্পষ্টভাৱে ক'ব বিচাৰো যে আমাৰ ৮,৮৮৮ গৰাকী শিল্পীসকলক চৰকাৰে এটাই কথা কৈ আনিছিলে গুৱাহাটী হৰুহুজা ষ্টেডিয়ামত যে আমাৰ জুমুৰটোক বিশ্ব অভিলেখ গঢ়িব আমাৰ জুমুৰটোক লৈ তেওঁলোকে বিশ্ব অভিলেখ গঢ়িব গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত আমাৰ জুমুৰটোক অন্তৰ্ভুক্ত কৰাব তাৰ কাৰণে আমাৰ শিল্পীসকলক আনা হৈছিলে হৰুহুজা ষ্টেডিয়ামত আৰু তাৰ কাৰণে আমি আহিছিলো আমি ইয়াতে পাল মাৰিব অহা নাই আৰু আমি হৰুহুজা ষ্টেডিয়ামত আমি নিজৰ চেহেৰা দেখাব অহা নাই আৰু আমাৰ নিজৰ সংস্কৃতিটোক অপমান কৰিবলৈ ইয়াত অহা নাছিলো আমাক চৰকাৰে ঠগিছে চৰম অপমান কৰিছে আমাৰ সংস্কৃতিটোক আৰু তাৰ পৰিণাম আমি 2026 চনত যে দেখাম এই কথাটো স্পষ্ট ইয়াতে ৮,৮৮৮ গৰাকী শিল্পী নহলেও অন্তত ৪,০০০ শিল্পীয়ে যে এই অনুষ্ঠানৰ বিৰোধিতা কৰিছে সেই কথা আমি ইয়াত আহি উপলব্ধি কৰিব পাৰিছো ইয়াত আহা শিল্পীসকলে এটা কথা স্পষ্টভাৱে কৈছে নো এছটি নো ভোট নো লেণ্ড পাট্টা নো ভোট নো ডেইলি ৱেজেছ ইনক্ৰিজেছ নো ভোট এই কথাখিনি তেওঁলোকে স্পষ্টভাৱে কৈছে আমাৰ শিল্পীসকল তেওঁলোকে সজাগ হৈছে তেওঁলোকে বুজিছে কিন্তু আমাৰ সো-কল্ড ইনফ্লুয়েন্সাৰ সকলে যিবিলাক মুখত সংগঠন কৰে যিবিলাকে কেৱল সোশ্যাল মিডিয়াত সংগঠন কৰে যিবিলাক কেৱল সোশ্যাল মিডিয়াতে নিজকে এক্টিভ বুলি দেখায় জনগোষ্ঠীটোৰ চিন্তা কৰা বুলি দেখায় তেওঁলোকে বিভিন্ন সময়ত আমাৰ শিল্পীসকলক উপলংঘা কৰি আছে যে তেওঁলোকে কয় যে ২৫,০০০ টকাটো নললেও হ'ল হেতিন আৰে ২৫,০০০ টকাটো আপোনালোকৰ ঘৰৰ পৰা আমি লোৱা নাই ২৫,০০০ টকাটো আমাৰে পইচা আমাৰে টেক্সৰ পইচা যিটো চৰকাৰে আমাক দিছে আৰু সেই ২৫,০০০ টকাটো আমি কষ্ট কৰাৰ কাৰণেহে দিছে আমাক ফ্ৰীকে দিয়া নাই অকল শিল্পীসকলক দিছে বেলেগ মানুহক ২৫,০০০ টকাকে দিয়া নাই আমি সেই ২৪ ফেব্ৰুৱাৰীৰ আগমুহূৰ্তলৈকে যেতিয়া প্ৰশিক্ষণ হৈ আছিলে আমি ৰুমৰ পৰা ৭টা বজাত ওলাই যাওঁ আৰু পুনৰবাৰ আমি ৰুম সোমাওতে আমাৰ ৰাতি ১০টা ১১টা বাজি যায় প্ৰত্যেক দিনা আমি ১২-১৩ ঘণ্টা ১৪-১৫ ঘণ্টাকে প্ৰশিক্ষণ কৰিছিলো তাৰ পিছতে আমাক গৈ পেলাই ২৫,০০০ টকাকে দিছে আমি ইয়াতে ২৫,০০০ টকাটো কাৰো বাপেকৰ পৈতৃক সম্পত্তি কাৰো লোৱা নাই গতিকে আমাক উপলংঘা নকৰিব এটা কথা স্পষ্টভাৱে কৈছো আমি যে ২৬ চনত চৰকাৰে যি ধৰণে আমাক ঠগিছে আমিও চৰকাৰক ঠগিম কিন্তু আপোনালোকৰ যদি হত সাহস আছে আপোনালোকে এনে ধৰণে লাইভ আহি কওক যে আমি ২৬ চনত এইখন চৰকাৰৰ বিৰুদ্ধে থিয় হ'ম আপোনালোকৰ যদি হত সাহস আছে আপোনালোকে কওক বিভিন্ন সময়ত আপোনালোকে নিজৰ মানুহখিনিক উপলংঘা কৰি থাকে নিজৰ মানুহৰ লগত আপোনালোকে কাজিয়া লাগিবলৈ মানে আপোনালোকে মানসিকতা লৈ থাকে এই মানসিকতাৰে আপোনালোকে এই জনগোষ্ঠীটোক উত্তৰণ কৰিব এই মানসিকতা লৈ পেলাই আপোনালোকে জনগোষ্ঠীটোৰ নেতৃত্ব দিব আপোনালোকৰ যদি নেতৃত্ব দিয়াৰ ক্ষমতা নাই আপোনালোকে নেতৃত্ব দিবলৈ ওলাই নাহিব কিন্তু এনে ধৰণে আমাৰ শিল্পীসকলে উপলংঘা নকৰিব মই জুমৰৰ লগত বিগত কেইবাটা বছৰ ধৰি জড়িত হৈ আছো জুমৰৰ কথা বহুত বেছি নাজানিলেও কিছুমান কথা জানো মোৰ লগতো মহাবিদ্যালয়ৰ কিছুমান ছাত্ৰীসকল আছে তেওঁলোকে বিভিন্ন সময়ত আমাৰ অনুষ্ঠানবিলাকত তেওঁলোকে জুমুৰ প্ৰদৰ্শন কৰিবলৈ যায় তেওঁলোকে বুজে জুমুৰটো কি হয় জুমুৰটো আমাৰ কাৰণে কি আমি জুমুৰক কেনেকৈ সন্মান কৰো সেই কথা তেওঁলোকে জানে আৰু তেওঁলোকক যেতিয়া আমাৰ এই সংস্কৃতি লৈ চৰকাৰখনে খেল খেলিছে তাৰ পৰিণাম এই চৰকাৰখনে ভুগিব অন্তত আমি আমাৰ এই শিল্পীসকলে কিন্তু এই চৰকাৰখনৰ বিৰোধিতা কৰিম এই কথাটো স্পষ্ট কেৱল সোশ্যাল মিডিয়াত লিখি দিলে চৰকাৰৰ বিৰোধিতা কৰা নহয় যদি আপোনালোকে চৰকাৰৰ ইমানেই বিৰোধী তেন্তে কেলে এই চৰকাৰখনে বাৰে বাৰে শাসনত আহিব পাৰিছে আপোনালোকে যদি এই চৰকাৰখনৰ ইমানেই বিৰোধী আপোনালোকে যদি প্ৰকৃতাৰ্থতে যদি জাতীয়তাবাদ আপোনালোকৰ জাতীয়তাবাদী যদি আপোনালোকৰ তেজে তেজে সোমাই আছে কি কাৰণে বাৰে প্ৰতি এই চৰকাৰখনে শাসনাধীষ্ঠ হ'ব পাৰিছে সেই কথাৰ উত্তৰ আপোনালোকে দিয়ক আপোনালোকে কেৱল সোশ্যাল মিডিয়াত লিখিলে নহব আপোনালোকে কেৱল সোশ্যাল মিডিয়াত আমাৰ নিজৰ জনগোষ্ঠীৰ ল'ৰা ছোৱালীবিলাকক উপলংঘা কৰি থাকিলে নহব আপোনালোকে একো কৰিব নোৱাৰে আপোনালোকে কেৱল সোশ্যাল মিডিয়াত লিখিব পাৰে কাৰণ আপোনালোকৰ যে ২৫,০০০ টকাটো আপোনালোকে পোৱা নাই আৰু ২৫,০০০ টকাটো তাকেই দিছে যোনে কষ্ট কৰিছে যোনে ঘৰৰ ভিতৰত সোমাই ৰাতিপুৱা ৪টা ৫টা বজাতে ১.৫ GB ডাটা হেক কৰি দিছে তাক দিয়া নাই ২৫,০০০ টকা
যিবিলাকে ইয়াত আহি 12-13 ঘণ্টা প্ৰশিক্ষণ লৈছিলে, ঝুমুৰ নাচিছিলে, ঝুমুৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ মানসিকতা লৈ আহিছিলে, তেওঁলোকক 25,000 টকা দিছে। এই ঘৰত যে 5টা-6টা বজাতে 1.5 GB শেষ কৰি দিয়া মানুহবিলাকক 25,000 টকা দিয়া নাই। গতিকে 25,000 টকা লৈ আমাক উপলংঘা নকৰিব। আপোনালোকে যদি প্ৰকৃতাৰ্থত জাতীয়তাবাদী, আপোনালোকে এনেধৰণে লাইভ আহি কওক যে আমি এই চৰকাৰখনৰ বিৰুদ্ধে থিয় হৈছো। যেতিয়ালৈকে ST নিদিব, যেতিয়ালৈকে আমাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি নকৰিব, যেতিয়ালৈকে আমাক মাটি পাট্টা নিদিব, তেতিয়ালৈকে আমি এই চৰকাৰখনৰ পক্ষত থিয় নহম, আমি এই চৰকাৰখনৰ বিৰোধিতা কৰিম। সেই কথাটো আপোনালোকে কওক। যেতিয়ালৈকে আমাৰ মৰমৰ শিল্পী আমাৰ জুবিন দাক ন্যায় নিদিব, এই চৰকাৰখনৰ বিৰুদ্ধে আমি থিয় হ'ম। এই কথাখিনি আপোনালোকে লাইভ আহি কওক। যদি ইমানে হতাহক আপোনালোকৰ আছে, ইমানে জাতীয়তাবাদ আপোনালোকৰ আছে, এইখিনি কথাকে কলো। আৰু অনাগত প্ৰয়োজন হলে আৰু এনেধৰণে লাইভ আহি কম। কিন্তু এটা কথা কৈছো, পুনৰবাৰ যাতে কোনো আমাৰ এই শিল্পীসকলক উপলংঘা কৰিবলৈ চেষ্টা নকৰিব। ইয়াত অহা বিভিন্ন শিল্পীসকলৰ লগত মই কথা বতৰা পাতিছো। তেওঁলোকৰ এটাই কথা, তেওঁলোকৰ এটাই মত, নো ST নো ভোট, নো লেণ্ড পাট্টা নো ভোট, নো ডেইলি ৱেজেছ ইনক্ৰিজেছ নো ভোট। তেওঁলোকে স্পষ্টভাৱে এই কথাটো কৈছে। তাৰ পিছতো আপোনালোকে বিভিন্ন সময়ত আমাৰ এই শিল্পীসকলক উপলংঘা কৰাৰ চেষ্টা কৰিছে। যি উপলংঘা কৰাৰ মানসিকতা লৈ আপোনালোকে ছচিয়েল মিডিয়াত লিখিছে, সেই মানসিকতাক মই ধিক্কাৰ জনাইছো। জয় টু আটছা, জয় অসম, ধন্যবাদ।